দোস্ত ওয়েলকাম ব্যাক টু মাই ফার্স্ট চেনেল আতিকুল ব্লগছ। আজি গৈ আছোঁ আপোনালোকক মানে কিবা এটা দেখাম বুলি। সেই বস্তুটো কি আজি চাব আপোনালোকে। যিটো এই মানে ইলেকশ্যন যে কয় ভোট খেলি থাকে, সেই ভোটৰ মিটিং আছে। আমি অলপ মিটিং চাই আহোঁ আৰু আপোনালোকক চাই থাকক। সেই মিটিংটো চোৱাই দিম আজি আপোনালোকক, ভালদৰে দেখাম, আপোনালোকে চাই থাকক। সেয়ে ৰাইজসকল আপোনালোকে চাওক, মানে ইমানে মানুহ হৈছে এই মিটিঙত। চাওক, গাড়ী থোৱাৰো জেগা নাই। চাওক গাড়ীবিলাক ক'ত থৈ দিছে, মানে ৰাস্তাৰ কাষত আৰু ঘৰ মানে ইফালে ৰাস্তাৰ ছাইডত যি ঘৰ থাকে না, তাতে থৈ দিছে। মানে সেইবিলাক জেগা দি গাড়ী থৈছে আৰু পুখুৰীৰ পাৰৰ তলত নমাই দিছে গাড়ীবিলাক। চাওক জংঘলৰ মাজত থৈছে। চাওক ইমানে মানুহ আহিছে, মানে এতিয়া মিটিং ষ্টাৰ্ট হোৱা নাই, মিটিং হোৱাৰ আগতে মানুহ ইমান আহিছে। চাওক আৰু মোৰ গাড়ীখন ইয়াত থৈ দিলোঁ, এই কালপাতৰ ভিতৰত সোমাই থৈ দিলোঁ। চাওক আৰু এইটো হ'ল ৰাস্তাৰ কাষত। চাওক মানুহ তলতে আছে, ওপৰতে আছে। মই গৈ আছোঁ, আপোনালোকক দেখাম, ভালদৰে চাই থাকোঁ। যাত যাই পেলাই ভাষণ মাৰিব, সেই ভাষণ মৰা ঠাইটো এইফালে বনাই দিছে। চাওক আপোনালোকে, আমি গৈ আছোঁ তাত। আৰু এইটো হ'ল পানীৰ মিচিং, মানে পানী গাড়ী আগতে আনি থৈ দিছে, যদি কিবা কাৰণত কিবা হৈ যায় সেইকাৰণে থৈ দিছে। চাওক মানে এইটো কাৰ মিটিং মই কৈ আছোঁ আপোনালোকক, শুনি থাকক। মানে এইটো হ'ল মানে যেতিয়া ইলেকশ্যন আহে বিভিন্ন দলৰ পৰা মিটিং পাতি থাকে। মানে এইটো চিৰাকুটি পঞ্চায়তত মানে মিটিংটো পাতিছে। এইটো হ'ল মানে কংগ্ৰেছৰ পৰা মিটিংটো পাতিছে। মানে ইলেকশ্যন আহিলে বিভিন্ন দলৰ পৰা মিটিং পাতি থাকে। আজি মিটিং চাব আহিছোঁ, কংগ্ৰেছৰ মিটিং। আৰু এইটো মিটিঙত কোনে আহিব, ইয়াত আহিব অখিল গগৈ আৰু গৌৰৱ গগৈ, আৰু তাৰ লগত কোনোবা আহিব 3-4জন। চাওক আপোনালোকে ষ্টেজত কিমান মানুহ কি। আৰু সেই মিটিং চাব আহিবৰ কাৰণে আহিছোঁ আমি। আৰু মিটিঙে এটা মানুহক লগ পালোঁ, ইয়াৰ নাম আব্দুল। ইও মানে ইউটিউবাৰ, তাৰ লগত লগ পালোঁ। আৰু ইয়াতে ফেচবুকো চলাই থাকে, ফেচবুক পেজ আছে। তো আব্দুল ভাই কেনে আছে? তুমি কেতিয়া আহিছা ইয়াত? মানে কি বুলি কয়, তোমালোকে যে মিটিংটো চাব আহিছা, মানে আগতে মিটিং হৈছিল নেকি ইয়াত? হৈছিল ইউটিউবৰ মিটিং ইউটিউবৰ মিটিং হৈছিল। এতিয়া কি কংগ্ৰেছৰ মিটিং পাতিছে নেকি? তো তোমাৰ আইডিয়া মতে কি কোনে জিকিব এইবাৰ? মানে ঘটনা হলো আজকে যেটা মানুষ আর কি পুরা একদম অপার হয়ে গেছে, মানে ফিল্ডটি লোড হয়ে গেছে। আমার একটা বিশ্বাস যেমন কংগ্রেস আর কি পার হন লাগে। চ' আব্দুল ভাইৰ লগত মই মতামত ল'লোঁ। ইয়াতে ক'লে যে কংগ্ৰেছ মানে পাৰ হৈ যাব এইবাৰ ভোটত। তো চাওক, মানে ভোটটো মানে যিয়ে যিনৰ মৰ্জি, মানে কোনে ক'ত দিব এইটো ক'ব নোৱাৰোঁ মই, কিন্তু তথাপি মানুহ চাই পেলাই এটা আইডিয়া আহি যায় যে ইজনে জিতিব। আৰু আমি কিবা দেখাই আছোঁ আপোনালোকক। এইফালে যে হেলিকপ্টাৰ ৰাখিব, চাৰিওফালে মানে কিবা হেলিকপ্টাৰ আৰু আমাৰ ভূপেন্দ্ৰ থানাৰ পৰা মানে OC ষ্টাফ অকণমান দেখাই দিওঁ আপোনালোকক যাই পেলাই। আৰু আপোনালোকে এটা বস্তু ভালদৰে চাব, এইটোৱে হ'ল হেলিকপ্টাৰ ৰখা জেগা। আৰু চাৰিওফালে চাওক, ফ'ৰ্চ মেজৰ আৰু থানাৰ OC ষ্টাফ গোটাইখিনি আহিছে। চাওক আপোনালোকে ভালদৰে, মানে অহাৰ লগে মানে কিবা যদি থাকে না, ইয়াত যদি কিবা কৰি থৈ দিয়ে, মানে মিটিঙত এনে হৈ থাকে না, বহুত মিটিঙত হৈছে। সেইকাৰণে মানে আগতে চব আহিছে। চাওক আহি পেলাই এই জেগাটো মানে চেক কৰিছে, চাইছে, তাৰপিছত এইটো জেগা বনাই দিছে। চাওক হেলিকপ্টাৰ লৈ আহিছে, ইয়াত নামিব। চাওক আমাদের মিটিংয়ের নেতা সাহেব আইছে। চাওক গুলিবালিতে গৈ আছে, চাওক অন্ধকার হয়ে গেছে। এইটো হেলিকপ্টাৰৰ ভিতৰত আমাৰ নেতাটো আছে, যিটো নেতাৰ মিটিং হৈ আছে ইয়াত, মানে ৰকিবুল হাছান আৰু আমাৰ কি বুলি কয় এই গৌৰৱ গগৈ আৰু
পইচা খুব ডাঙৰ পাখা চাওক ইমান ডাঙৰ নাই যেতিয়া ওপৰত উঠি যায় পাখাটা একদম সৰু লাগে এতিয়া চাওক পিছফালে এটা আছে পাইলো চাওক আপোনালোকে আমি ইমান দিন অকল গগৈ ডাঙৰীয়াক আমি দূৰৰ পৰা চাইছোঁ এতিয়া ওচৰৰ পৰা চাই আছোঁ চাই থাকক আপোনালোকে আমি ইউটিউবত নাইকিয়া কৰিব লাগিব ইউটিউবত নাইকিয়া কৰিব হ'লে তেওঁলোকৰ চৰকাৰ বদলি আপোনালোকে বদলি ৰাজবন ডাঙৰীয়া মানুহ হৈছে এইটো মিটিং এই ডাঙৰ ডাঙৰ এই বৃহৎ অঞ্চলতে আপোনালোকে এটাও বিবেকে পঠিয়াই দিয়ক এইবিলাক আপোনালোকে নাইকিয়া কৰি দিয়ক বদলি ৰাজবন ডাঙৰীয়া সংবাদৰ পৰা আঁতৰাই দিয়ক 30 পৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আঁতৰাবলৈ ৰকিবুল হুছেইন আৰু বাকীসকলক দিয়ক আমি আঁতৰাম ৰাইজ এই যে আমাকে অত্যাচাৰ কৰে এই যে আমাক বিভিন্ন ধৰণে ভয় দেখুৱায় এই ভয়টো নাইকিয়া কৰিবলৈ হ'লে মই আপোনালোকক ৱাদা কৰিছো ৰাইজ আপোনালোকে বদলি ৰাজবল ডাঙৰীয়া ইয়াৰ পৰা ভোট নিদিব আপোনালোকৰ ভয় ভীত নাইকিয়া কৰাৰ দায়িত্ব আমি লৈছো ৰাইজ আপোনালোকে ভয় নকৰিব মই ৰাইজসকল মিটিং চালো আমি আছে ইয়াতে অলপ পিছতে শেষ হ'ব আমি মিটিঙত আমাৰ ৰাকিবুল হাছান মানে সুধিলে মানে ৰাইজসকলৰ সুধিলে মানে ভোটটো কোনে ৰাইজসকলে চব ক'লে যে এইবাৰ কংগ্ৰেছে তো চাই থাকক ভিডিঅ'টো যদি ভাল লাগি থাকে আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব